যাদু সম্রাট বিক্রম আমার অসমৰ নতুন প্ৰজন্মৰ কাৰণে এটা অনুপ্ৰেৰণা। তেখেত এই যাদু যে এটা প্ৰফেশ্যন হ'ব পাৰে, তেখেত দীৰ্ঘ এটা তেখেতৰ প্ৰথম পৰিক্ৰমাত এইটো প্ৰমাণ কৰিছে আৰু তেখেতে নতুন আগন্তুক আমাৰ ইলেকশ্যনক লৈ তেখেতে একটা প্ৰেডিকশ্যন প্ৰগ্ৰাম এটা কৰি আছে। আমি ভাবোঁ তেখেতৰ এই প্ৰেডিকশ্যনটো সঁচাকৈ যিটো বাহিৰত যি গোটেইখিনি লৈ কৰা হয় এইটো তেখেত প্ৰথমবাৰৰ বাবে নহয়, আগতো তেখেতৰ প্ৰেডিকশ্যন চলিছে। এইবাৰো তেখেতৰ এই যাত্ৰাত আমাৰ ব্যতিক্ৰম পৰিয়ালৰ পৰা আমাৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু আমি ভাবোঁ যে অসমৰ যাদুবিদ্যাৰ প্ৰতি নৱপ্ৰজন্ম আৰু আকৃষ্ট হওক আৰু এই প্ৰফেশ্যনটো আগুৱাই লৈ যাওক। ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ। ফুলখাৰী ইতিমধ্যে বিক্ৰমৰ যাদুৰ বাকচ মুকলি হ'ল। বিক্ৰমৰ নিৰ্বাচনী অংক আৰু আখৰে আখৰে মিলিল পূৰ্বানুমান। আখৰে আখৰে মিলিছে। মই পুনৰ জনাইছোঁ, সেই পূৰ্বানুমান আখৰে আখৰে মিলিছে।